কিমান জানো এতিয়া দিলে বাৰু হ'লে হ'ল প্রত্যেকটা অধিকার বঞ্চিত করে রাখিস বাবা বাবা আপনার ধৈর্য থাক বলা তোমার যদি রুল হে কামরি যদি চলিব পারে তাহলে মোৰ রুল কিয় চলিব নোৱাৰে তাই যদি হাতৰ মই হোৱাৰ পাছত তাই কাৰণে এটা কেবিন থাকিব পাৰে যে মোৰ কাৰণে সময় লৈ এখন চেয়াৰ কুতি কামৰিটো এখন চেয়াৰ কিয় থাকিব নোৱাৰে বৰ ধুনীয়া ধুনীয়া চিন কেইটামান কৰিলোঁ আজি কাজিয়া হুলস্থুল হৈছে যদিও চিনকেইটা কিন্তু বৰ ধুনীয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব দীপাংকৰ গ'ল ন নমস্কাৰ কি খবৰ আপোনালোকৰ বহুত দিন ব্লগ দিয়া হোৱা নাইকিয়া দিম বুলি ভাবোঁ কিন্তু মানে ভিডিঅ' কৰা নহয় কৰি থোৱা কিবা কিবি ভিডিঅ' থাকিলেও সেইবিলাক এডিট কৰিবলৈও কিবা সময় নিমিলে মোৰ ছোৱালীৰ ৰাহিৰ এক্সাম চলি আছে ফাইনেল এক্সাম প্লে গ্ৰুপত আছে বৰ্তমান আৰু এইবাৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিয়াৰ পিছত পাব নাৰ্চাৰী তথাপিতো ইটো সিটো কিবা কিবি শিকাবলগীয়া বহুত থাকে মানে প্লে গ্ৰুপ বুলি ক'বলৈও তাইক লৈ পেলাই অকণমান ব্যস্ত আছিলোঁ এইকেইটা দিন আৰু শ্বুটিংটোতো শ্বুটিঙেই চলি আছে হাতৰ আচু চাই আছেনে আপোনালোকে কেনে পাই আছে জনাব আপোনালোকক খবৰ এটা দিওঁ ৰ'ব সমুদ্ৰ জেললৈ যাব কেলৈ যাব কি কৰিলে সমুদ্ৰই আৰু কি কাম কৰি ধৰা পৰিলে নে মিছাতে কিবা কথাত ফচিছে সেইটো আপোনালোকে এপিছডটো চাই থকা অৱস্থাত গম পাব দেই আগতীয়াকৈ আপোনালোকক এই খবৰটোহে দিলোঁ মই জেললৈ যে যাব বাকী আজি আমাৰ ঘৰলৈ আলহী আহিছে মানে চিৰিয়েলৰ শ্বুটিঙৰ কথা কৈছোঁ শ্বুটিঙত আমাৰ যিখন ঘৰ দেখুৱাইছে সেই ঘৰখনত আজি আলহী আহিছে কোন আলহী আহিছে আপোনালোকক দেখুৱাই আছোঁ ব'লক তুমি মনত থাকা ফুৰি মাইনী 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 বাথৰুমলৈ গৈছে অকণমান বহকচোন এই যে নিজৰ ভৰিখন লৰাই থকাৰ কাৰণে ভূমিকম্পৰ নিচিনাকৈ জেগাখিনি লৰিছে বুলি ভাবিছে তেওঁ হৈছে আমাৰ চিৰিয়েলখনৰ ডাইৰেক্টৰ পৱনদীপ মহন্ত তেওঁ কিন্তু এজন অকল ভাল ডাইৰেক্টৰে নহয় খুব ভাল নিজে এজন এক্টৰো কলাক্ষেত্ৰত ৰিচেণ্টলি এখন ড্ৰামা কৰিছিলে তাৰে সৰু চিন এটা আপোনালোকৰ কাৰণে অলপ আগতে যেতিয়া দেখুৱাইছিলোঁ তেতিয়া মূৰত চুলি নাছিলে আৰু যেতিয়া ষ্টেজত অভিনয় কৰিছে তাতে চুলি আছে সেইকাৰণে কনফিউজ নহ'ব এইটো হৈছে মেকআপৰ কামাল কিমান ধুনীয়াকৈ মেকআপ কৰিছে চাওকচোন আৰু এইটো ফাইনেল গেট আপ আৰু এইফালে সীমাবাৰ আজি ফোনটোৱে কাম নকৰা হৈছে মানে লকটো খোল নাখায় স্ক্ৰীণখনে একো মুঠতে কামেই নকৰে এই আমাৰ ঘৰলৈ আহিছে আজি আমাৰ ঘৰৰ আলহী কি আজি আমাৰ ঘৰলৈ আহিছে মোক ঘৰলৈ লৈ যাবলৈ আহিছা নেকি একদম নিনিও গালি পাৰিব আহিছো আকৌ গালি পাৰিবলৈ আহিছা তে মাজে মাজে আমাক গালি পাৰিবলৈ আহি থাকে যে ঘৰলৈ মাতিব পৰা নাই বাৰু ঘৰলৈকে আহা বুলি ক'ব পাৰে কিয় ঘৰলৈ মাতিম বাৰু কিয় আমাৰ ইমান ভাল মানুহৰ ঘৰখন ভাল মানুহৰ ঘৰ আমি মানে বেয়া তুমিতো ভাবিব পাৰা বেছি এজন লোকৰ ঘৰত আছে মোৰ নিজৰ ঘৰলৈকে মাতি আনো তেনেকে ভবা নাই আমাৰ ঘৰলৈ যাবা বুলি দম দিবহে তুমি যে ইমান ধুনীয়াকে একদম খাই বৈ আছা ভাতকেইটা খাওঁতে মনত পৰে নাই ছোৱালীজনী কেনেকে খাইছে তাই থাকক কিন্তু খাওঁ অভিনয় কৰিছে বাৰু টুটকীয়া কিন্তু কলিতানী বাইদেউৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন চিৰিয়েলখনত কাৰ অভিনয় চাই বাৰু আপোনালোকৰ আটাইতকৈ বেছি ভাল লাগিছে তাই কথা আপুনি চিন্তা কৰিবলৈ কোন হয় আপুনি কিমান আমাৰ ঘৰৰ কথা ভালকে চিন্তা কৰে গম পোৱা গৈছে গোটেই জীৱনটো লোকৰ বেয়া চিন্তা কৰোঁতেই গ'ল আপোনাৰ তুমি মনত থাকা মাইনীহঁতক আজি এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব সেইটো কাম মই কৰিব নোৱাৰো কোম্পানীটোত যেতিয়া
প্ৰত্যেকৰে চহীৰ প্ৰয়োজন কিন্তু মোৰ চহীৰ কোনো প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই গোটেই বছৰটোত আনকি কেইটকাৰ বিল হ'ল কেইটকা প্ৰফিট হ'ল সেইটো মই আনকি জানিব নালাগে কিয় মাইনী থাকে মানে আদৰৰ আচৰত এনেকুৱা ধৰণৰ হুলস্থুল চলিয়ে থাকিব কিন্তু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰিব নেক্সট এটি ব্লগত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ সকলোৱে খুব ভালকৈ থাকিব